Hello and welcome to MR Creations. So friends, এইবাৰ 2020ত অসম পুলিচৰ AB UB ইয়াৰ লগতে আসাম ফৰেষ্ট গাৰ্ডৰ যিবোৰ কেণ্ডিডেটে এক্সাম দিব তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' বহুত স্পেচিয়েল হয়। এইটো ভিডিঅ'ৰ যোগেদি আজি মই ইংলিছৰ এটা সম্পূৰ্ণ প্ৰেক্টিছ সেট আলোচনা কৰিম। আপোনালোকৰ যে ইংলিছৰ মানে সিলেবাসটো আছে পৰীক্ষাৰ কাৰণে আসাম পুলিচ কনষ্টেবলৰ কাৰণে আপোনাৰ টোটাল 50 মাৰ্কস আছে, তাতে টোটাল 100টা কোৱেশ্চন আহিব। সো ইংলিছৰ যিখিনি সিলেবাস আছে এই সিলেবাসৰ ওপৰত সম্পূৰ্ণ কভাৰ কৰি এইটো ভিডিঅ' আজি মই বনাই আছো। মানে এইটো ভিডিঅ' মই যি বনাম ইয়াৰ সম্পূৰ্ণ সিলেবাসটো কভাৰ কৰিম। সো ইয়াতে টপিক কেইটা আছে ভয়েস, টেন্স, নাৰেশন, তাৰপিছত সিনোনিম, এন্টোনিম, ওয়ান ওয়ার্ড সাবস্টিটিউশন, প্যাসেজ আৰু গ্ৰামাৰৰ দুইটা টপিক আছে। সো আপোনালোকৰ পৰীক্ষাটো এই কেইটা টপিকৰ পৰাই কোৱেশ্চনখিনি আহিব। এইটো ভিডিঅ' যদি আপুনি লাষ্টলৈকে চাই যিকেইটা টপিকৰ পৰা মই কোৱেশ্চনখিনি আলোচনা কৰিম আপোনাৰ এটা সম্পূৰ্ণ আইডিয়া আহি যাব যে কোৱেশ্চনটো কি ধৰণৰ আহে। গতিকে আপুনি এইটো ভিডিঅ' লাষ্টলৈকে চাওক। ইয়াৰ আগত মই আসাম পুলিচৰ কাৰণে কনষ্টেবল ABB এক্সামৰ কাৰণে আৰু কেইটামান প্ৰেক্টিচৰ আলোচনা কৰিছিলোঁ সম্পূৰ্ণ সলিউশন সহ। যদি আপুনি চোৱা নাই ইয়াৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, ইয়াৰ লগতে আই বটনতো পাই যাব। সো আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। ইয়াতে টোটেল 20টা কুৱেশ্চন আছে। সো 20টা কুৱেশ্চনৰ মই সম্পূৰ্ণ এনালাইজ কৰি বুজাই দি যাম। প্ৰথম কুৱেশ্চনটো চাওক, ডাইৰেকশ্যনখিনি দিয়া আছে, কি কৰিব লাগে সেই ডাইৰেকশ্যনখিনি দিয়ে থাকে। ফিল ইন দ্য কাৰেক্ট ভাৰ্ব টু মেক এ কমপ্লিট মিনিংফুল চেণ্টেঞ্চেছ। ইয়াৰ যিটো কাৰেক্ট ভাৰ্ব আছে সেই ভাৰ্বটো আমি বহুৱাই কি কৰিব লাগে, খালী ঠাইটো পূৰণ কৰিব লাগে আৰু তেতিয়া কি হ'ব, চেণ্টেঞ্চটো কমপ্লিট হ'ব। এইকেইটা কি হয়, টেন্স কাৰেকশ্যনৰ কুৱেশ্চন হয়। প্ৰথম কুৱেশ্চনটো আছে ইট ষ্টাৰ্টেড টু ৰেইন হোৱাইল উই ডেছ টেনিছ। প্লে, হেভ বিন প্লেয়িং, ৱেৰ প্লেয়িং, প্লেয়িং। আমি যেতিয়া টেনিছ খেলি আছিলোঁ তেতিয়া বৰষুণ দিয়া আৰম্ভ কৰিছিল। এইটো কি কৈছে, আমি যেতিয়া টেনিছ খেলি আছিলোঁ, হোৱাইল আছে, হোৱাইল থাকিলে কি হ'ব, এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সৰ এইটো এটা চাইন হয়। আমি যেতিয়া ক্ৰিকেট খেলি আছিলোঁ, খেলি থকা মানে অতীতত এটা কাম চলি আছিলে, তো কি হ'ব, হোৱাইল আছে ইয়াতে। চ' এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আমি বহাই দিম। এতিয়া পাষ্ট কণ্টিনিউৱাছ টেন্সত যদি বহাওঁ কি হ'ব, আমি টেনিছ খেলি আছিলোঁ, উই কি হ'ব, ৱেৰ প্লেয়িং। ইট ষ্টাৰ্টেড টু ৰেইন হোৱাইল উই ৱেৰ প্লেয়িং ক্ৰিকেট। চ' ইয়াৰ হ'ব অপশ্যন নম্বৰ চি ইয়াৰ আনচাৰ, উই ৱেৰ প্লেয়িং টেনিছ। এইটো বুজি পালে ভালদৰে। এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হয়। টেন্সৰ কিছুমান চাইন আছে যিটো থাকিলে আমি গম পাওঁ টেন্সটো কোন টেন্সত হ'ব। হোৱাইল হৈছে কি, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ এটা চাইন। গতিকে এইটো অপশ্যন নম্বৰ চি ইয়াৰ আনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 1 গ'ল। 2 নম্বৰ কুৱেশ্যনটো আছে উই ডেছ ইংলিছ ফৰ 5 years। আমি ইংলিছ 5 বছৰৰ পৰা অপশ্যন কেইটা আছে ষ্টাডি, এম ষ্টাডিং, হেভ বিন ষ্টাডিং, হেড ষ্টাডিড। আমি যোৱা 5 বছৰৰ পৰা কি ইংৰাজী শিকি আছোঁ। ইয়াতে কি কৈছে ফৰ 5 years আৰু এইটো কি আছে আমাৰ প্ৰেজেণ্টত আছে। এতিয়া প্ৰেজেণ্টৰ কোনটো ভাগ আছে সেইটো আমাক মানে লিখিব লাগিব। ফৰ আছে, চাওক ভালদৰে, যদি এই ক্ষেত্ৰত ফৰ থাকে ইয়াতে কি হ'ব, আৰু এটা টাইম পিৰিয়ড অফ টাইম বুজাইছে, এই ক্ষেত্ৰত কি হ'ব আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চ' ইয়াৰ আনচাৰ কি হ'ব, অপশ্যন নম্বৰ চি, উই হেভ বিন ষ্টাডিং ইংলিছ ফৰ 5 years। আমি 5 বছৰ ধৰি ইংৰাজী শিকি আছোঁ বা পঢ়ি আছোঁ। বুজি পালে? যিহেতু ফৰ আছে এইটো কি হ'ব, পিৰিয়ড অফ টাইম বুজাইছে, সেইকাৰণে কি হ'ব এই ক্ষেত্ৰত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হ'ব। সেইকাৰণে কি হৈছে, উই হেভ বিন ষ্টাডিং ইংলিছ ফৰ 5 years। মই ইয়াৰ আগত টেন্সৰ এটা সম্পূৰ্ণ ক্লাছ কৰি গৈছিলোঁ, কোন টেন্সত মানে কোনকেইটা ভাৰ্ব থাকিলে বুজিব পাৰে এইটো টেন্স হয়। চ' টেন্সৰ সেইটো ভিডিঅ' আপুনি চালে আপোনাৰ টেন্সৰ ওপৰত যি ডাউট আছে সকলো ক্লিয়াৰ হৈ যাব। সেইটো ভিডিঅ'ৰ লিংকো মই আই বটনত দি দিম, ইয়াৰ লগতে ডেছক্ৰিপশ্যনত পাই যাব। সেইটো ভালদৰে চাই ল'ব, আপোনাৰ টেন্সৰ যি ঝামেলা থাকে চব ফিনিছ। ভালদৰে টেন্স আপুনি বুজিব পাৰিব। তাৰপিছত আহক নেক্সট কুৱেশ্যন আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 3, হি ডেছ আউট 5 minutes ago। তেওঁ 5 মিনিট আগত কি বাহিৰলৈ ওলাই গৈছে। ৰিচেণ্টলি এটা বস্তু যদি বুজাই কি হ'ব, এই ক্ষেত্ৰত আমাৰ হেজ গান, হেড গান, ৱেণ্ট, গ'জ, চাৰিটা অপশ্যন আছে, এনচাৰ হ'ব ৱেণ্ট। হি ৱেণ্ট আউট 5 minutes ago, যিহেতু এগো আছে এই ক্ষেত্ৰত, এগো থাকিলে কি হ'ব, এই ক্ষেত্ৰত ৱেণ্ট হ'ব। ৰিচেণ্টলি থাকিলে প্ৰেজেণ্ট পাৰফেক্টত হয়, এইটো হেজ গান হ'লে হয়, কিন্তু এই ক্ষেত্ৰত যিটো এগো আছে গতিকে কি হ'ব, ৱেণ্ট। হি ৱেণ্ট আউট 5 minutes ago। অপশ্যন নম্বৰ চি ইয়াৰ আনচাৰ হ'ব। আপোনালোকে যেতিয়া আসাম পুলিচ কনষ্টেবল ABB এক্সাম দিব আপোনালোকৰ পৰীক্ষা হলত কি থাকিব, OMR শ্বীট থাকিব, তাতে সৰুকৈ এনে বক্স এটা দিয়া থাকিব। সেই বক্সটো আপুনি ফিল আপ কৰিব লাগিব এনেদৰে, মানে মচি ফিল আপ কৰিব লাগিব।
ইয়াত যি এনচাৰ হয় সেই এনচাৰটো আপোনাৰ অপশ্যনকেইটা দিয়া থাকিব A, B, C, D এনেকৈ যিটো এনচাৰ হয় সেইটো আপুনি বক্সটো এনেকৈ মচি দিব লাগিব। তো গমেই পায়, তথাপি মই কৈ দিলোঁ। নেক্সট তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 4 আৰম্ভ কৰিছোঁ। ইয়াতে কি কৈছে, চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ ফ্ৰম দ্য চইচেছ। টেন্সৰ পৰা গ'ল 3টা কুৱেশ্যন। এতিয়া আহিছোঁ নেৰেশ্যন বা স্পীচ। নেৰেশ্যনৰ পৰা চাওক কি কৈছে, কোনটো কাৰেক্ট হয় সেইটো বাছি ল'ব লাগে। কুৱেশ্যনটোত কি কৈছে চাওক, হোৱাট এন ইজি পেপাৰ ছেড ৰাক্ষিত, ইট ইজ ছেড বাই এ কাইণ্ড এক্সামিনাৰ। ৰাক্ষিতে কৈছিল কিমান সহজ এটা পেপাৰ হয়, এইটো এটা দয়ালু এক্সামিনাৰে ছেট কৰিছে। এইটো চাওক, এই চেণ্টেন্সটো ফাৰ্ষ্ট কি কৈছে আমাৰ, হোৱাট এন ইজি পেপাৰ, এইটো এক্সক্লেমেটৰী চেণ্টেন্সত বুজাইছে। তাৰপিছত এইটো এছাৰ্টিভ চেণ্টেন্স, দুটা চেণ্টেন্স লগ লগাই এইটো আমাক এটা চেণ্টেন্স কৰিছে, কম্বাইন কৰিছে চেণ্টেন্সটো। এতিয়া এই চেণ্টেন্সটো আমি যেতিয়া লিখিম, ফাৰ্ষ্ট আমি চাব লাগিব এইটো কোনটো স্পীচত আছে, ডাইৰেক্ট নে ইনডাইৰেক্ট। আমি নেৰেশ্যনৰ এনচাৰ এটা কৰোঁতে এইটো কুৱেশ্যনটো ডাইৰেক্টত নে ইনডাইৰেক্টত আছে আমি ভালদৰে বুজিব লাগিব। এইটো কি আছে, ডাইৰেক্টত আছে। চ' ইয়াৰ এনচাৰটো আমি যেতিয়া লিখিম, ইয়াৰ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ। চাওক কি কৈছে, ৰাক্ষিত ৱণ্ডাৰ্ড ডেট দ্য পেপাৰ ৱাজ ভেৰি ইজি, ইট ৱাজ ছেড বাই এ কাইণ্ড এক্সামিনাৰ। 2 নম্বৰ আছে, ৰাক্ষিত এক্সক্লেইম ডেট দ্য পেপাৰ ৱাজ ভেৰি ইজি, ইট হেজ বিন ছেড বাই এ কাইণ্ড এক্সামিনাৰ। ইট ইজ ছেড বাই আছে, ইয়াত আছে ছেড ৰাক্ষিত, এইটো কি আমাৰ পাষ্ট ইনডেফিনিট টেন্সত আছিলে, গতিকে কি হ'ব, এইটো ৱাজ হৈ যাব লাষ্টত, হেজ বিন এইটো বি কেঞ্চেল। তাৰপিছত ৰাক্ষিত আস্কড এইটো কেঞ্চেল, যিহেতু হোৱাট এন ইজি পাৱাৰ এক্সক্লেমেটৰী চেণ্টেন্স হয়। তাৰপিছত ৰাক্ষিত ৱণ্ডাৰ, ইয়াতে ই ডি এটা দিলে তথাপি ভাবিব পাৰিলোঁ হয়, ই ডি নাই, গতিকে এইটো কেঞ্চেল। চ' 3টা কেঞ্চেল যদি অপশ্যন নম্বৰ এ ইয়াৰ এনচাৰ হৈ যাব। চ' ৰাক্ষিত ৱণ্ডাৰ্ড ডেট দ্য পেপাৰ ৱাজ ভেৰি ইজি, ইট ৱাজ ছেড বাই এ কাইণ্ড এক্সামিনাৰ। এইটো ৱণ্ডাৰ্ড কি হ'ল, বিকজ এইটো কি কৈছে, হোৱাট এন ইজি পেপাৰ, তেওঁ কি এক্সক্লেইম কৰিছে, গতিকে এইটো কি হ'ব, অপশ্যন নম্বৰ এ ইয়াৰ এনচাৰ হৈ যাব। বুজিলে? তাৰপিছত কুৱেশ্যন নম্বৰ 5 আৰু 6ত ডাইৰেকশ্যন দিছে, চুজ দ্য এণ্টনিমছ ফ্ৰম দ্য ছাজেষ্টেড অল্টাৰনেটিভছ। এণ্টনিম আমি অসমীয়াত পাইছিলোঁ নহয়, যে সমাৰ্থক শব্দ, বিপৰীত শব্দ। সমাৰ্থক মানে কি আছিলে, একে অৰ্থ বুজোৱা শব্দ, আৰু বিপৰীত অৰ্থবোধক শব্দ মানে আছিলে কি আমাৰ যিটো বেলেগ ভিন্ন অৰ্থ বুজায় সেইটো। এতিয়া ইংৰাজীত আছে চিনোনিম, এণ্টনিম আৰু হোমোনিম। চিনোনিম মানে হয় কি সমাৰ্থক শব্দ, একে অৰ্থ বুজোৱা। এই এণ্টনিম মানে হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ। এণ্টনিম মানে বিপৰীত অৰ্থবোধক শব্দ, ভালদৰে মনত ৰাখিব। আৰু হোমোনিম মানে কি, একে মানে উচ্চাৰণ থকা শব্দ, হোমোনিম। চ' ইয়াতে কি কৈছে, এণ্টনিম বাছি ল'ব লাগে, বিপৰীত অৰ্থবোধক শব্দ। কুৱেশ্যনটো কি আছে, এৰাইভ। এৰাইভ মানে কি, উপস্থিত হোৱা। এতিয়া এৰাইভৰ বিপৰীত শব্দ লিখিলে কি হ'ব, আমাৰ অপশ্যনকেইটা দিয়া আছে, ৰিচ, ডিপাৰ্ট, গ', লিভ। ভালদৰে চাব, এৰাইভৰ কি হ'ব, ডিপাৰ্ট হ'ব ইয়াৰ বিপৰীত শব্দ। এৰাইভ মানে কি, উপস্থিত হোৱা। ডিপাৰ্ট মানে কি, এৰি যোৱা বা গুচি যোৱা, যিটো ডিপাৰ্ট ভাগ হৈ যোৱা। চ' এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ডিপাৰ্ট। কিছুমানে ভাবিব লিভ হ'ব, এইটো লিভ নহয়, ডিপাৰ্ট হ'ব, ভালদৰে লক্ষ্য কৰিব এইটো। তাৰপিছত নেক্সট আছে আৰ্টিফিচিয়েল। আৰ্টিফিচিয়েল মানে কি, কৃত্ৰিম, মানুহে বনোৱা, আৰ্টিফিচিয়েল। আৰ্টিফিচিয়েলৰ যদি আমি বিপৰীত শব্দ চাওঁ, অপশ্যনকেইটা আছে মেন মেড, নেচাৰেল, অট'মেটিক আৰু আছে গেইনড। মেন মেড মানে মানুহে বনোৱা, নেচাৰেল মানে প্ৰাকৃতিক, অট'মেটিক নিজে নিজে হৈ যোৱা, গেইন মানে লাভ কৰা। চ' এনচাৰ কি হ'ব, আৰ্টিফিচিয়েল, মানুহে বনোৱাৰ ইয়াৰ বিপৰীত কি হ'ব, নেচাৰেল হ'ব, প্ৰাকৃতিক। এটা আছে কি কৃত্ৰিম, মানুহে বনাইছে, ইয়াৰ বিপৰীত বুজালে নেচাৰেল, প্ৰাকৃতিক। অপশ্যন নম্বৰ বি ইয়াৰ এনচাৰ। এইখিনি ভালদৰে যদি কিবা বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাই দিব, মই ডাউটখিনি ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। তাৰপিছত কুৱেশ্যন নম্বৰ 7 আৰু 8ত কৈছে, চুজ দ্য কাৰেক্ট পেছিভ ভইচ ফ্ৰম দ্য চইচেছ। 7 আৰু 8 কি ভইচ চেঞ্জৰ পৰা দিছে। টেন্স গ'ল, নেৰেশ্যন গ'ল, চিনোনিম গ'ল, এতিয়া চিনোনিম এণ্টনিম গ'ল, এতিয়া হৈছে কি আমাৰ ভইচ চেঞ্জৰ পৰা আছে 2টা কুৱেশ্যন। কি কৈছে কুৱেশ্যন নম্বৰ 7ত, দ্য কেট কিল্ড দ্য মাউচ। মেকুৰীটোৱে নিগনিটোক মাৰিছিল। মেকুৰীজনীয়ে কি কৰিছিল, নিগনিটোক মাৰিছিল। এইটো ফাৰ্ষ্ট আমি ভইচ চেঞ্জত চাম কোনটো টেন্সত আছে। ইয়াতে কি হ'ব, কিল্ড আছে, পাষ্ট ইনডেফিনিট টেন্স। তাৰপিছত চাম কোনটো ভইচ, এক্টিভ নে পেছিভ ভইচ। এইটো কি হ'ব, এক্টিভ ভইচত আছে, কিল্ড আছে, ৱাজ নাই, প্ৰিপজিশ্যন নাই, গতিকে কি এইটো প্ৰেজেণ্ট পাষ্ট ইনডেফিনিট টেন্সত যদি এক্টিভ ভইচত থাকে, এইটো আমি যেতিয়া কি কৰিম, পেছিভ কৰিম, তেতিয়া কি হ'ব, অবজেক্টটো ছাবজেক্ট হ'ব। দ্য মাউচ অবজেক্ট আছে, ছাবজেক্ট হ'ব। চ' দ্য মাউচ আহিলে ফাৰ্ষ্ট, তাৰপিছত কিল্ড আছে, ইয়াৰ একটা টু বি ভাৰ আমি বহাই দিম।
অক্সিলাৰি এটা আহিব কি ৱাছ হ'ব যেহেতু পাষ্ট ইনডিফিনিট দ্য মাউচ কি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ৱাছ আহিব দ্য মাউচ ৱাছ কিল্ড ইয়াৰ V3 থাৰ্ড ফৰ্ম আহিব দ্য মাউচ ৱাছ কিল্ড এটা প্ৰিপজিশ্যন বাই দ্য মাউচ ৱাছ কিল্ড বাই লাষ্টত যেটো আমাৰ কি ইয়াতে সাবজেক্ট আছে এটা অবজেক্ট হ'ব দ্য ক্যাট লাষ্টত যাব দ্য মাউচ ৱাছ কিল্ড বাই দ্য ক্যাট এটা ক'ত আছে অপশ্যন নম্বৰটো চাই লওক দ্য মাউচ ৱাছ কিল্ড বাই দ্য ক্যাট অপশ্যন নম্বৰ বি আছে চাওক ভালদৰে দ্য মাউচ ৱাছ কিল্ড বাই দ্য ক্যাট অপশ্যন নম্বৰ বি ইয়াৰ আনসাৰ হৈ যাব মই যিমান পাৰি আছোঁ আপোনাক বুজাই আছোঁ যদি কিবা বুজি পোৱা নাই তথাপি মোক কমেণ্ট কৰি জনাব ৮ নম্বৰ কুৱেশ্যনত চাওক ৰাম ৱাজ মেকিং এ কাইট ৰামে এটা চিলা বনাই আছিল ৱাজ মেকিং আমি কি পালোঁ এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত বুজাইছে অতীতত এটা কাম চলি থকা বুজাইছে এইটো চ' ইয়াৰ এনচাৰটো যদি আমি লিখোঁ কি হ'ব এ কাইট এইটো কি হ'ব আমাৰ অবজেক্ট আছে ছাবজেক্টত বহাই দিম এ কাইট যিহেতু এইটো ৱাছ আছে এইটো কি হ'ব এ কাইট ৱাছ তাৰপিছত আহিব পাষ্ট কণ্টিনিউৱাছ টেন্সত বিইং এটা আহিব এ কাইট ৱাজ বিইং তাৰপিছত মেকৰ V3 মেড এ কাইট ৱাজ বিইং মেড বাই ৰাম ক'ত আছে অপশ্যন নম্বৰ বি এ কাইট ৱাজ বিইং মেড বাই ৰাম অপশ্যন নম্বৰ বি ইয়াৰ আনসাৰ হৈ যাব ৭ নম্বৰ অপশ্যন নম্বৰ বি ৮ নম্বৰ অপশ্যন নম্বৰ বি ইয়াৰ আনসাৰ তাৰপিছত কুৱেশ্যন নম্বৰ 9 and 10 ইয়াতে কৈছে ফাইণ্ড আউট দ্য পাৰ্ট হুইচ হেজ এন ইৰৰ ইন দ্য ফলোয়িং সেন্টেন্সেছ ইফ দেয়াৰ ইজ ন ইৰৰ ইয়ৰ এনসাৰ ইজ ডি তলৰ কোনবোৰ বাক্যত কি আছে ভুল আছে এটা অংশত ভুল আছে ভুল বাক্য শুধৰণি কৰিব লাগে আমাৰ কৈছে যেটো পাৰ্টত ভুল আছে সেই ভুল থকা পাৰ্টটো বাছি উলিয়াব লাগে আৰু যদি ভুল নাই তেতিয়া অপশ্যন নম্বৰ ডি নো এৰৰ ইয়াতে চাওক ফাৰ্ষ্ট কি দিছে স্কাৰ্চলি হেড হি লেফট আউট দেম এ পলিচমেন নকড এট দ্য ডোৰ নো এৰৰ এইটো ভালদৰে চাই লওক ইয়াতে কি কৈছে স্কাৰ্চলি হেড হি লেফট আউট দেম এ গ'ল পলিচমেন নকড এট দ্য ডোৰ এইটো চাওক লেফট আউট দেম এ স্কাৰ্চলি হেড হি ইয়াতে কি কৈছে অভাৱকৃতভাৱে যদি তেওঁ কি কৰিছিল তেওঁলোকক থৈ আহিছিল এৰি আহিছিলে তেওঁ মানে অভাৱকৃত নহয় এই ক্ষেত্ৰত কি কৈছে অতি মানে টানকৈ কষ্ট কৰি তেওঁ যদি তেখেতক থৈ আহিছিলে তাৰপিছত পুলিচমেন এটা আহিলে আৰু দৰ্জাটো নক কৰিলে এইটো ভালদৰে চাই লওক লেফট আউট দেম এ এইটো এ নালাগে ইয়াতে লেফট আউট দেম এইটো লিভ আউট লেফট আউট বুজাইছে এইটো দেম চ' অপশ্যন নম্বৰ বি ইয়াৰ এনচাৰ হৈ যাব লেফট আউট দেম এ নহ'ব ইয়াতে চ' ইয়াৰ বি পাৰ্টটো ইৰৰ আছে চ' এনচাৰত আমি যেতিয়া লিখিম এই অসমীয়া শ্বীটত অপশ্যন নম্বৰ বিটো এনেকৈ মচি দিব লাগিব তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো দিছে দ্য কাঞ্চনজংঘা ইজ ওৱান অফ দ্য বিউটিফুল পিক অফ হিমালয়ান ৰেঞ্জ নো এৰৰ কাঞ্চনজংঘা হৈছে হিমালয় পৰ্বতৰ এটা কি বিউটিফুল পিক ওৱান অফ দ্য বুলি কৈছে বহুতৰ মাজত এটা বুজাইছে ওৱান অফ দ্য ফৰ এক্সাম্পল আপোনাক যদি কয় যে হি ইজ ওৱান অফ দ্য মষ্ট বিউটিফুল মেন ইন দ্য ৱৰ্ল্ড তেওঁ পৃথিৱীৰ মানে ধনী এই ভাল সুন্দৰ মানুহৰ ভিতৰত এজন এই ক্ষেত্ৰত যদি বুজায় বহুতৰ মাজত এটা বুজালে এই ক্ষেত্ৰত কি হ'ব এইটো ভালদৰে আমি সবেই জানো বহুত এইটো কি মেনি এই ক্ষেত্ৰত এইটো হ'ব কি আমাৰ বহু বচন প্লুৰেল ইয়াতে কিন্তু কি কৈছে চাওক পিক বুলি দিছে ওৱান অফ দ্য বিউটিফুল পিক এইটো মানে এনেই গম পোৱা যায় এইটো ভুলেই আছে ওৱান অফ দ্য বিউটিফুল পিকছ হ'ব লাগিছিলে যেহেতু বহুতৰ মাজত এটা বুজাইছে বহুত বিউটিফুল মানে শৃংগৰ মাজত এটা পিকছ হ'ব লাগে বিউটিফুল পিকছ বাট ইয়াতে দিছে বিউটিফুল পিক গতিকে অপশ্যন নম্বৰ বি ইয়াৰ আনচাৰ হ'ব এইটো ভুল আছে এইটো গ'ল তাৰপিছত চাওক নেক্সট কুৱেশ্যনটো হিজ ব্ৰাদাৰ উইল ৰিটাৰ্ণ বেক ফ্ৰম দিল্লী টুমৰো ইভিনিং এইটো চাওক হিজ ব্ৰাদাৰ ঠিকে আছে তেওঁৰ ভাই অহাকালি আবেলি দিল্লীৰ পৰা কি উভতি আহিব উইল ৰিটাৰ্ণ বেক এইটো ভালদৰে লক্ষ্য কৰিব ৰিটাৰ্ণ বেক কেতিয়াও নহয় ৰিটাৰ্ণ মানে উভতি অহা এই ক্ষেত্ৰত বেক কিয় দিব লাগে বেক নালাগে চ' এইটো অপশ্যন আমাৰ ভুল আছে অপশ্যন নম্বৰ বি ইয়াৰ আনচাৰ হ'ব ইয়াতেও অপশ্যন নম্বৰ বি ইয়াৰ আনচাৰ চ' এইটো কি হ'ব ৰিটাৰ্ণ বেক নালাগে হিজ ব্ৰাদাৰ উইল ৰিটাৰ্ণ ফ্ৰম দিল্লী টুমৰো ইভিনিং ইয়াতে বেক নালাগে গ'ল এইখিনি যিখিনি মই দিলোঁ এইখিনি আপুনি ভালদৰে বুজি পাইছে চাগে মই মানে আশা এটা কৰোঁ যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাই দিয়ক মই নেক্সট টাইম ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰিম তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 12ত কি কৈছে চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড ফ্ৰম দ্য গিভেন ৱৰ্ডছ এটা শব্দত প্ৰকাশ কৰা এইটো বুজাইছে মানে ইয়াত যিকেইটা বাক্য আছে সেই বাক্যৰ কাৰণে এটা শব্দ বাছি উলিয়াব লাগে সম্পূৰ্ণ বাক্যটোক এটা শব্দত প্ৰকাশ কৰে ইয়াক কি বুলি কয় এটা শব্দত প্ৰকাশ কৰা আমি আগত পাইছিলোঁ স্কুলত বা হায়াৰ ছেকেণ্ডেৰী পঢ়া অৱস্থাত এতিয়া চাওক কি কৈছে টু ব্ৰিং
or send goods secretly and illegally into or out of a country without paying custom duty is called কোনো ধৰণৰ কৰ নিদিয়াকৈ এখন দেশৰ পৰা এটা বস্তু সৰবৰাহ কৰা ভিতৰলৈ অনা বা বাহিৰলৈ দিয়া যিটো পদ্ধতি কোনো ধৰণৰ টেক্স নাই কোনো ধৰণৰ চেকিং নাই এনে যদি এটা বস্তু আমাৰ দেশত আনা বা বাহিৰলৈ মানে পঠিয়াই দিয়া হয় ইয়াক কি বুলি ক'ব এক্সপৰ্ট ইম্পৰ্ট স্মাগলিং ট্ৰেডিং চাওক এক্সপৰ্ট ইম্পৰ্ট ট্ৰেডিং এই তিনিওটাই কি আমাৰ এটা বিজনেছৰ পাৰ্ট হয় কিন্তু এই তিনিওটাতে কি পারমিশন থাকে সরকারের পৰা পারমিশন থাকে লাইসেন্স থাকে বাট যদি কোনো ধরনের লাইসেন্স না থাকে কোনো কর নিদিয়ে ভালদৰে চাই ল'ব এই ক্ষেত্ৰত কি হ'ব স্মাগলিঙত কি কোনো পারমিশন নালাগে গতিকে অপশন নম্বৰ সি স্মাগলিং ইয়াৰ আনসাৰ হ'ব বুজি পালে তাৰপিছত চাওক 13 নম্বৰ কুৱেশ্যনত কি কৈছে 13 পৰা 15 লৈকে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ইন অৰ্ডাৰ টু মেক গ্ৰামাটিক্যালি কাৰেক্ট ইয়াতে এইটো প্ৰিপজিশ্যনৰ পৰা কুৱেশ্যন দিছে গ্ৰামাটিক্যালি সেন্টেন্সটো কাৰেক্ট কৰাৰ কাৰণে যি কাৰেক্ট প্ৰিপজিশ্যন বা অল্টাৰনেটিভটো বাছি উলিয়াব লাগে এইটো চাওক কুৱেশ্যন নম্বৰ 13ত কি কৈছে স্মোকিং ইজ ইনজুৰিয়াছ ডেছ হেল্থ স্বাস্থ্যৰ কাৰণে ধূমপান ক্ষতি হয় কি ক্ষতি কৰে এইটো চাওক আমি সবেই জানো স্মোকিং ইজ ইনজুৰিয়াছ টু হেল্থ অপশ্যন নম্বৰ সি ইয়াৰ আনসাৰ তাৰপিছত আছে প্লিজ সি মি ডেছ মাই অফিচ বাই 3 o'clock তুমি অনুগ্ৰহ কৰি মোক মোৰ অফিসত কি 3 বজাত লগ কৰিবা ইন এট উইথ ফৰ যদি এটা প্লেস বুজায় নিৰ্দিষ্টকে বুজায় তেতিয়া কি হ'ব এট প্ৰিপজিশ্যন ইউজ হয় গতিকে অপশ্যন নম্বৰ বি ইয়াৰ আনসাৰ হ'ব এট প্লিজ সি মি এট মাই অফিচ বাই 3 o'clock তাৰপিছত হি ইজ নট এশেমড ডেছ হিজ নেইবাৰ্ছ তেওঁৰ ওচৰ চুবুৰীয়াৰ ওচৰত কি এশেমড লাজ কৰি নহয় টু উইথ ইন অফ এইটো কি হ'ব অফ হ'ব হি ইজ নট এশেমড অফ হিজ নেইবাৰ তাৰপিছত এইখিনি গ'ল এতিয়া মেইন পাৰ্ট লৈ আহিছোঁ পেছেজ আমিতো এনেই পেছেজ পঢ়িছিলোঁ ক্লাছ 10 হায়াৰ ছেকেণ্ডাৰী অৱস্থাত যে আমি পেছেজটো পঢ়িছোঁ ইয়াৰ পৰা কুৱেশ্যনখিনি ওলাইছোঁ আমাক কোনো ধৰণৰ অপশ্যন দিয়া নাছিলে আমি নিজেই এনচাৰখিনি ওলাই মানে পেজত লিখিছিলোঁ বাট এই ধৰণৰ এক্সামত কি হ'ব পেছেজটো যিটো দিয়া থাকিব আপোনাৰ ইয়াত অপশ্যনকেইটা দিয়া থাকিব ডাইৰেক্ট আপোনাক কুৱেশ্যন সুধি এনচাৰ লিখিব নিদিয়ে অপশ্যন দিয়া থাকিব তাৰ পৰা আপুনি অপশ্যনটো বাছি উলিয়াব লাগে পেছেজ এটা যদি আপুনি পঢ়ে তেতিয়াহ'লে এই পেছেজটো আপুনি ভালদৰে অৰ্থ বুজি তাৰপিছতে এনচাৰ কৰিব এইটো পেছেজ মানে আপুনি পেছেজৰ পৰা যিকোনো এনচাৰ লিখাৰ এইটো ইজি পদ্ধতি হয় যদি আপুনি পেছেজটো বুজি পায় তেতিয়াহ'লে আপোনাৰ এনচাৰটো লিখোঁতে কোনো ধৰণৰ প্ৰব্লেম নহয় ইয়াতে কি কৈছে চাওক কুৱেশ্যন নম্বৰ 16 পৰা 20 লৈকে ইয়াতে টোটেল 5টা কুৱেশ্যন আছে 16 17 18 19 20 এই 5টা কি পেছেজৰ পৰা দিছে এটা যেহেতু প্ৰেক্টিছ হয় গতিকে ভালদৰে এইটো চাই লওক আৰু বুজি লওক ৰিড দ্য ফলোইং পেছেজ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ গিভেন বিলো পেছেজটো পঢ়া আৰু যি কুৱেশ্যন তলত দিয়া আছে এনচাৰ কৰা কি দিছে পেছেজত দেয়াৰ আৰ মেনি ৱেজ অফ চেণ্ডিং ছিক্ৰেট মেছেজেছ আমি গোপন বাৰ্তা দিয়াৰ বহুতো পদ্ধতি আছে এন ইণ্টাৰেষ্টিং মেথড ৱাজ ইউজড বাই এ চাইনিজ জেনেৰেল কল্ড পিংজিঅ 2000 years ago চাইনিজ এজন জেনেৰেল পিংজিঅ যাৰ নাম আছিলে তেওঁ এই ধৰণৰ গোপন মেছেজ বা বাৰ্তা দিয়াৰ এটা বহুতেই অত্যাধুনিক আৰু ইণ্টাৰেষ্টিং পদ্ধতিটো ব্যৱহাৰ কৰিছিল পিংজিঅ'ছ আৰ্মি ৱাজ ফাৰ ফ্ৰম দেয়াৰ হোমলেণ্ড পিংগৰ যি আৰ্মি আছিলে শত্ৰু এই সেনাবাহিনী সেই সেনাবাহিনী ঘৰৰ পৰা দূৰত আছিলে বিটুইন দ্য চলজাৰ্ছ এণ্ড হোম দেয়াৰ ৱেৰ মেনি এনিমিজ আৰু তেওঁলোকৰ ঘৰ আৰু সেই চলজাৰবোৰৰ মাজত যিটো ৰাস্তা আছিলে তাত বহুতেই শত্ৰু আছিলে বাট পিংগিঅ' চেণ্ট লেটাৰ্ছ টু হিজ কিং এণ্ড দ্য এনিমি কুড নট ট্ৰিট দেম কিন্তু তথাপি পিংগিঅ'ই সেই ৰাস্তাৰ মাজেৰে কি কৰিছিলে সেইটো ৰাস্তা দি তেওঁ তাৰ যিটো ৰজা আছিলে সেই ৰজালৈ চিঠি পঠিয়াইছিল কিন্তু তাৰ শত্ৰুবোৰে গম পোৱা নাছিলে তেওঁ পঢ়িব পৰা নাছিলে মানে তেওঁলোকে লেটাৰটো হাতত পোৱাই নাছিলে হি চেণ্ট দেম লাইক দিছ তেওঁ সেই লেটাৰটো কিদৰে পঠিয়াইছিলে যে শত্ৰুৱে জনা নাছিল সেইটো আমাক এতিয়া কৈছে এ ষ্ট্ৰং মেছেঞ্জাৰ ৱাজ চ'জেন ফ্ৰম এমং দ্য চলজাৰ্ছ হিজ হেয়াৰ ৱাজ কাট অফ এণ্ড এ লেটাৰ ৱাজ ৰিটেন অন হিজ বাল্ড হেড দেন হি ৱাজ ড্ৰেছড এজ এ প'ৰ ফাৰ্মাৰ এণ্ড চেণ্ট হোম হিজ জাৰ্ণি লাষ্টেড মেনি উইকছ ডিউৰিং দিছ টাইম হিজ হেয়াৰ গ্ৰিউ এণ্ড কভাৰ্ড দ্য মেছেজ দ্য এনিমি ষ্টপড হিম মেনি টাইমছ He was searched, but the letter was not found. When he reached the king's palace, his hair was cut off again, and the letter was read to the king. পিংগিঅ'ই লেটাৰটো পঠিয়াইছিল এইদৰে যে তাৰ যি সৈন্য আছে সেনাবাহিনীৰ পৰা এজন মানে ষ্ট্ৰং শক্তিশালী সেনাক তেওঁ বাছি লৈছিল
আৰু তাৰ মূৰ মানে যিখিনি চুলি আছে মূৰৰ সেই চুলিখিনি তেওঁক ঘূৰাই দিছিল আৰু সেই তাৰ যিটো সুদা মানে মাথাটো আছে তাত কি কৰিছিলে খালি মূৰত এটা চিঠি লিখি দিছিলে আৰু তেওঁ তাৰ দেশৰ পিনে ৰৱানা হৈছিল তেতিয়া তাৰ দেশলৈ যাওঁতে বহুত টাইম লাগিছিল গতিকে তেওঁ তাৰ দেশ পোৱাৰ আগতে তাৰ চুলিখিনি গজি গৈছিলে আৰু শত্ৰুৱে যেতিয়া তেওঁক ৰাস্তাত ৰখাইছিল তেতিয়া তেওঁলোকে তাৰ মানে গোটেই শৰীৰ চেক কৰিছিল কত লেটাৰখিনি পোৱা নাছিল পকেট চেক কৰিছিল কিন্তু কোনেও জনা নাছিল যে মূৰত তাৰ মানে চুলিৰ তলত লেটাৰখিনি লিখা আছে সো এইদৰে তেওঁক মানে পঠাইছিল এটা গৰীব খেতিয়কৰ পোছাক পিন্ধাই যাতে কোনেও সন্দেহ নকৰে এইদৰে তেওঁ তাৰ পৰা মানে শত্ৰু বাহিনীৰ পৰা বাচি গৈছিল আৰু ৰজাৰ ওচৰত গৈ তাৰ যিটো গোপন বাৰ্তা সেইটো প্ৰদান কৰিছিল কেনেকৈ ৰজাই তাৰ চুলিখিনি মানে আকৌ ঘূৰাইছিল আৰু তাৰ সেই খালী মূৰত থকা সেই লেটাৰটো ৰজাই মানে গম পাইছিল আৰু সেইমতে ৰজাই একশ্যন লৈছিল সো এইটো এটা বহুত ইণ্টাৰেষ্টিং মানে মেথড হয় এইটো পেছেজ কি সম্পূৰ্ণ এটা কাহিনীৰ ওপৰত বেছ হয় 2000 বছৰ আগৰ এটা কাহিনী এটা মানে সেনাবাহিনীৰ দল মানে সেনাপতিয়ে কিদৰে মেথড ইউজ কৰিছিল সেই বিষয়ে এতিয়া কুৱেশ্যনখিনি আমি যদি পঢ়োঁ আমি বুজি পাম ভালদৰে চাওক 16 নম্বৰ কুৱেশ্যন আছে হোৱাই ডিড পিংগিঅ ৱান্ট টু চেণ্ড ছিক্ৰেট মেছেজ টু হিজ কিং পিংগিঅ যিটো জেনেৰেল আছিলে সেনাবাহিনীৰ যিটো দলপতি তেওঁ কিয় তাৰ ৰজালৈ গোপন বাৰ্তা প্ৰেৰণ কৰিছিল অপশ্যনকেইটা আছে হিজ আৰ্মি কট বাই এনিমি হিজ আৰ্মি ৱাজ ফাৰ ফ্ৰম দেয়াৰ মাদাৰলেণ্ড হিজ আৰ্মি ৱন এন ইম্পৰ্টেণ্ট কিংডম হিজ আৰ্মি ৱাজ ইন ফ্লাড তেওঁৰ আৰ্মি শত্ৰুৰ দ্বাৰা মানে ধৰা হৈছিলে তেওঁৰ আৰ্মি ঘৰৰ পৰা দূৰত আছিলে তেওঁৰ আৰ্মি এটা গুৰুত্বপূৰ্ণ কিংডম জয় কৰিছিল তেওঁৰ আৰ্মি বানত ভুগিছিল ইয়াৰ এনচাৰ কি হ'ব আমি সবাই গম পাওঁ অপশ্যন নম্বৰ বি ইয়াৰ এনচাৰ হ'ব হিজ আৰ্মি ৱাজ ফাৰ ফ্ৰম দেয়াৰ মাদাৰলেণ্ড তাৰপিছত আছে হুইচ টাইপ অফ পাৰ্চন ৱাজ চ'জেন ফৰ মেছেঞ্জাৰ আৰু সেই বাৰ্তা দিবলৈ কি ধৰণৰ মানুহক মানে পচন্দ কৰা হৈছিল এ পুৱাৰ ফাৰ্মাৰ এ ষ্ট্ৰং চলজাৰ এন অল্ড চলজাৰ এন ইন'চেণ্ট চলজাৰ এনচাৰ কি হ'ব এ ষ্ট্ৰং চলজাৰ যদি কিছুমান ভাবি আছে এ হ'ব ইয়াৰ এ নম্বৰ অপশ্যন নহয় বি নম্বৰ হ'ব কিয়নো এজন শক্তিশালী চলজাৰক হে বাচি তাৰপিছত তেওঁক এটা ফাৰ্মাৰৰ নিচিনা ড্ৰেছ পিন্ধাই পঠিয়াইছিলে বুজি পালে তাৰপিছত 18 নম্বৰ কুৱেশ্যন আছে দ্য মেছেঞ্জাৰ ৱাজ ড্ৰেছড এজ এ পুৱাৰ ফাৰ্মাৰ এজ সেই যি বাৰ্তাবাহক আছিলে সেই মানুহজনক কি এটা গৰীব কৃষকৰ নিচিনাকৈ মানে ড্ৰেছ কৰা হৈছিল পোছাক পিন্ধা হৈছিল হোৱাই কাৰণটো কি আছিল ইয়াৰ এনচাৰ কেইটা আছে চাওক হি কুড ৱাক ফাষ্ট ফাৰ্মাৰ্ছ আৰ লেছ টকেটিভ দ্য জেনেৰেল ফেভৰ্ড ফাৰ্মাৰ্ছ এ ফাৰ্মাৰ উড এৰছ লেছ ছাছপিচন এনচাৰ হ'ব অপশ্যন নম্বৰ ডি এ ফাৰ্মাৰ উড এৰছ লেছ ছাছপিচন বিকজ সেই চলজাৰক যদি এজন খেতিয়কৰ ড্ৰেছ পিন্ধাই পঠিওৱা হয় তেন্তে কি তাৰ ওপৰত কোনেও সন্দেহ নকৰে নেক্সট আছে কুৱেশ্যন নম্বৰ 19 এইটো আছে দ্য মেছেঞ্জাৰ্ছ হেয়াৰ ৱাজ কাট অফ বিকজ সেই বাৰ্তাবাহকজনৰ চুলি কটা হৈছিল কিয়নো এ মেছেজ কুড বি ৰিটেন অনলি অন এ বাল্ড হেড ইট কুড মেক দ্য লং জাৰ্ণি কমফৰ্টেবল দ্য নিউ হেয়াৰ উড কভাৰ দ্য মেছেজ দ্য বাল্ড হেড উড মেক হিম লুক লাইক এ মংক ইয়াৰ এনচাৰ হ'ব কি অপশ্যন নম্বৰ এ মেছেজ কুড বি ৰিটেন অনলি অন এ বাল্ড হেড যদি আপোনাৰ চুলি নাকাটে তেতিয়া মূৰত কেনেকৈ চিঠি লিখিব একমাত্ৰ খালী মূৰতহে আপোনাৰ চিঠি লিখিব পাৰে গতিকে তাৰ চুলিটো কটা হৈছিল লাষ্ট কুৱেশ্যনটো আছে ইয়াতে চাওক দিছ মেথড অফ চেণ্ডিং দ্য মেছেজ ৱাজ কনভেনিয়েণ্ট এজ আৰু এই ধৰণৰ পিংগই যিটো মানে চিঠি লিখাৰ পদ্ধতি ব্যৱহাৰ কৰিছিল এইটো বহুতে ফলদায়ক আছিল ফলপ্ৰসূ আছিল কিয়নো দ্য এনিমি কুড বি চিটেড ইজিলি ইট ৱাজ মোৰ ইকনমিকেল দ্য মেছেজ ৱাজ চেণ্ড ইন পাৰ্চন দ্য মেছেজ ৱাজ নট নন টু দ্য মেছেঞ্জাৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ দ্য এনিমি কুড বি চিটেড ইজিলি যিটো শত্ৰু দল আছে তেওঁলোকক অতি সোনকালে কি ঠগাব পাৰে কিয়নো কোনেও মোৰ চেক কৰিব নাহে চ' আমি অতি সোনকালে তাৰ পৰা ওলাই যাব পাৰি এই আছিল 20টা কুৱেশ্যন আসাম পুলিচ কনষ্টেবল এক্সাম আৰু আসাম ফৰেষ্ট গাৰ্ডৰ এক্সামৰ কাৰণে এইবাৰ আসাম পুলিচ কনষ্টেবলৰ কাৰণে আপোনাৰ মানে এডমিট কাৰ্ডটো ইছ্যু কৰা হৈছে কেইটামান ডিষ্ট্ৰিক্টৰ ফেজ 1ৰ কাৰণে চ' যিকেইটাই মানে এই এডমিট কাৰ্ডটো পাইছে তেওঁলোকে আৰু ভালকৈ পঢ়িলে হ'ল ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব তাৰপিছত ফিজিকেল এলিজিবিলিটি টেষ্ট হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব ৰিটেন টেষ্ট এই গোটেইখিনি লৈ আপোনালোকৰ মানে যাৰ এডমিট আহিছে আৰু যাৰ অহা বাকী আছে সবৰ কাৰণে মোৰ ফালৰ পৰা অল দ্য বেষ্ট আৰু যিকোনো ধৰণৰ কুৱেশ্যন এনচাৰ লাগে মোৰ চেনেলত মই এতিয়া ৰেগুলাৰলি আপডেট দিয়ে থাকিম ডেইলি নহ'লে একদিন মূৰে মূৰে এই ধৰণৰ আৰু ভিডিঅ' মোৰ চেনেলত পাই থাকিব এইবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনাৰ যিমানবোৰ ফ্ৰেণ্ডছ এইবাৰ পৰীক্ষা দিব তেওঁলোকৰ লগতো শ্বেয়াৰ কৰক
চ' আজিৰ ভিডিঅ' মই ইমানতে সমাপ্ত কৰি দিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।